যদি আপুনি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে, যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, তেন্তে আপোনাৰ ব্যৱসায়টো নিশ্চয়কৈ আপুনি বিচাৰিব কিদৰে ডাঙৰ কৰিম, আপোনাৰ ব্যৱসায়টো কিদৰে ভাল কৰিম, আপুনি নিশ্চয়কৈ বিচাৰিব, নহয় জানো? তাৰ বাবে আচলতে আজিকালি দিনত আচলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিঙৰ। ডিজিটেল মাৰ্কেটিঙৰ অবিহনে এটা ব্যৱসায় ডাঙৰ কৰাটো একেবাৰে কঠিন। তাৰ বাবে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব, সেই বিষয়ে কথা পাতিবলৈ আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি, আৰু তেওঁ হৈছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা। হয়, পোনপ্ৰথমে আপোনাক জনাইছোঁ স্বাগতম। নমস্কাৰ। হয়, আচলতে দৰ্শকসকল, যিহেতু মই প্ৰথমতেই কৈছোঁ যে ডিজিটেল মাৰ্কেটিঙৰ সহায়ত কিদৰে আপোনাৰ এটা সৰু ব্যৱসায় ডাঙৰ কৰিব, আমি সেই বিষয়ে কথা পাতিম। ইতিমধ্যে মোৰ লগত এক্সপাৰ্ট আছে, গতিকে আমি আজি আগবঢ়াই যাম আমাৰ বিশেষ খণ্ডটো। প্ৰথমে মই আপোনাক সুধিম, আমি প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ যদি এটা পৰিচয়, দৰ্শকে বিচাৰিব আপোনাৰ পৰিচয়ৰ বিষয়ে জানিবলৈ, কি ক'ব? নমস্কাৰ, মই ৰূপম শৰ্মা। হয়। মই ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট হিচাপে লাষ্ট 8 yearsৰ পৰা মই গুৱাহাটী আৰু গোটেই অসমত কাম কৰি আছোঁ। ডিজিটেল মাৰ্কেটিঙৰ কৰাৰ আগতে মোৰ এডুকেশ্যন আছিলে, মই ইঞ্জিনিয়াৰিং কৰা। প্ৰথমতে মই ইঞ্জিনিয়াৰিং ফাৰ্মতে কৰিছিলোঁ, কিন্তু তাৰপিছতে মোৰ ইণ্টাৰেষ্ট আহে ডিজিটেল মাৰ্কেটিঙৰ। আৰু আজিকালিতো খুবেই চলি আছে ডিজিটেল মাৰ্কেটিং, নহয় জানো? হয়, আৰু আপোনাৰ জাৰ্নিটোৰ সন্দৰ্ভতো কৈ দিব দৰ্শকসকলক। 2017 মানত আমি ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলোঁ। 17 মই কৰি থাকোঁ, মই যেতিয়া ফাৰ্মত কৰি আছিলোঁ, তেতিয়া ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলোঁ। ৰিয়েল ষ্টেটৰ এজন ক্লাইণ্ট আছিলে। ক্লাইণ্টজনে তেতিয়া কি কৰিছিলোঁ, তেওঁলোকৰ ফ্লেট আছিলে। ফ্লেটৰ কাৰণে আমি তেতিয়া ফাৰ্ষ্ট ডিজিটেল মাৰ্কেটিং কৰি পেলাই লিড জেনেৰেশ্যন কৰিছিলোঁ, মানে ফ্লেট চেল কৰিবৰ কাৰণে। আৰু তেতিয়া বহুত ভাল এটা ৰিজাল্ট পাইছিলোঁ, মানে কম বাজেটতে। যেতিয়া এনেই আগতে কি আছিল, আগতে ধৰক ব্ৰ'কাৰৰ দ্বাৰা বেলেগ বেলেগ চ'ৰ্চৰ দ্বাৰা চেল হয়। তাৰপিছত আমি কি কৰিছিলোঁ, ব্ৰ'কাৰ নোহোৱাকৈ আমি ডাইৰেক্ট কাষ্টমাৰক বা ক্লাইণ্টৰ পৰা ডাইৰেক্ট লিডবোৰ জেনেৰেট কৰিছিলোঁ। তাৰপিছত কথা পাতি তেওঁলোকে চেল কৰিছিলে। এতিয়া বহুত কম বাজেটতে আমি মানে গোটেই ফ্লেটত মানে ভাল এটা চেল আনিব পাৰিছিলোঁ। সেইটো কৰাৰ পিছতে মোৰ কনফিডেঞ্চ বহুত ভাল হৈছিলে তেতিয়া। আৰু তেতিয়াই মোৰ ইণ্টাৰেষ্টটো আৰু বাঢ়ি গৈছিলে 17 মানৰ পৰাই, 2017 মানৰ পৰা। তাৰপিছত আমাৰ বেলেগ বেলেগ এতিয়া ধৰক বেলেগ বেলেগ ক্লাইণ্ট আছে। প্ৰথম মই ৰিয়েল ষ্টেটৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত এতিয়া ধৰক হস্পিটেল, ৰিয়েল ষ্টেট, তাৰপিছত চেলুন, ৰিটেইল, স্কুলছ, বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত এতিয়া জড়িত আছোঁ। প্ৰায় 8 years হৈ গ'ল, এতিয়া এই ফিল্ডতে আছোঁ। ফুল ফ্লেজেড ডিজিটেল মাৰ্কেটিং, আৰু আমি হেল্প কৰোঁ মানে স্মল বিজনেছ অ'নাৰ বা কোনোবা প্ৰফেচনেলছ আছে, স্মল বিজনেছ অ'নাৰ আছে, যাতে তেওঁলোকে প্ৰব্লেম হয় কি হয়, মানে একো ষ্ট্ৰেটেজি নোহোৱাকৈ কিবা কিবি মানে ফেচবুকৰ পেজ বনাই নৰ্মেল কিবা কিবি কৰি থাকে, কিন্তু তাৰপৰা ষ্ট্ৰেটেজি নহ'লে আপুনি গ্ৰ' কৰিব নোৱাৰে, লিড নাপায়। তো সেইটো কাৰণে আমি স্মল বিজনেছ অ'নাৰ বা কোনোবা প্ৰফেচনেলছ আছে, তেওঁলোকক আমি হেল্প কৰোঁ, মানে যাতে ষ্ট্ৰেটেজি বনাই পেলাই যাতে এটা তেওঁলোকৰ বিজনেছটো গ্ৰ' কৰিব পাৰোঁ। তো সেই গ'লটো ৰাখি পেলাই আমি গোটেইখিনি কাম কৰোঁ, আৰু বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীত আমি কৰি আছোঁ।